বিকশিত অসম আৰু সেই যাত্ৰাত আমি সকলোৱে দিনে নিশাই আমি আন্তৰিকতাৰে কাম কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মন্ত্ৰীসভাৰ যিসকল মন্ত্ৰী তেওঁলোকৰ কাম কাজ কিছু ব্যতিক্ৰম যথেষ্ট কষ্ট কৰিবলগীয়া হয়, যথেষ্ট তেখেতৰ উদ্যম থাকে তেখেতৰ। গতিকে আপুনি এগৰাকী মন্ত্ৰী যে বিগত বছৰ অভিজ্ঞতাৰ পৰা কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা ক'বলৈ গ'লে আচলতে আমি ভাবিবই নোৱাৰোঁ আচলতে এগৰাকী ব্যক্তিৰ ইমান কৰ্মোদ্যম থাকিব পাৰে। তেখেতৰ এটা সাক্ষাৎকাৰত যেতিয়া মই শুনিছিলোঁ তেতিয়া হয়তো তেখেতে কৈছিলে যে এই কৰ্মোদ্যম উৎসাহ আপুনি ক'ৰ পৰা পাইছে। তেতিয়া কৈছিলে যে এজন জনপ্ৰতিনিধিয়ে যেতিয়া ৰাইজৰ পৰা আশীৰ্বাদ পায় সেই আশীৰ্বাদ পালে দুগুণ শক্তি হয়। তেওঁ হয়তো নোখোৱা নোবোৱাকৈ ৰাইজক সেৱা কৰিবলৈ কাৰণে এটা তেওঁ মানে সাহস পায়। সেইটোৱে কথা। আৰু আমিও যোৱা সময়ছোৱা ৰাইজৰ যি বিপুল আশীৰ্বাদ সঁহাৰি পাইছোঁ, মই নিশ্চিত যে এইবাৰ আচলতে এই ইলেকশ্যনটো এটা ব্যতিক্ৰমী ইলেকশ্যন। স্বাধীনতাৰ ৭৭ বছৰৰ পিছত ইমান বিপুল মেণ্ডেট প্ৰত্যেকজন বিধায়কে পাইছে, নিৰ্বাচিত প্ৰতিনিধিসকলে পাইছে। মই ভাবোঁ যে ইয়ে আমাক অধিক কৰ্মপ্ৰেৰণা দিব, দায়িত্ব আমাৰ কান্ধত বহাইছে। আৰু আমি অসমবাসীক কথা দিছোঁ যে এই মন্ত্ৰীসভাখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰীসভাকে আগন্তুক দিনত অসমক আগবঢ়াই লৈ যাবৰ কাৰণে আমি দিনে নিশাই আমি কাম কৰিম। মহিলা সবলীকৰণৰ কাৰণে যথেষ্ট কাম কৰিছে বিগত এগৰাকী মহিলা প্ৰতিনিধি হিচাপে মোৰ সহোদৰাসকলৰ প্ৰতি ডেফিনেটলি মোৰ সহানুভূতি থাকিব। গতিকে মই কথা দিছোঁ যে মই এগৰাকী মহিলা প্ৰতিনিধি হিচাপে মহিলাসকলৰ সবলীকৰণৰ কাৰণে ৰাজ্যখনত মহিলা সবলীকৰণ, ওমেন এম্পাৱাৰমেণ্ট বিশেষকৈ তেওঁলোকৰ ৰাজনৈতিকেই হওক সামাজিকেই হওক সকলো দিশত মই যিমান পাৰোঁ আন্তৰিকতাৰে মই সেই প্ৰচেষ্টাত মই অংশগ্ৰহণ কৰিম। নিয়োগৰ ক্ষেত্ৰখন ১,৬৫,০০০ বিগত চৰকাৰখনে এইবাৰ ২ লাখ কেনেধৰণে আগবাঢ়িব তাতকৈ বাঢ়িবও পাৰে নেকি? চাওক, যোৱাবাৰ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ আগত ১ লাখ তেওঁ নিয়োগ কৰিম বুলি কৈছিলে, সেইটোক তেওঁ ইমপ্লিমেণ্ট কৰি তাতকৈ বেছিহে আমি নিয়োগ কৰিব সক্ষম হ'লোঁ। ডেফিনেটলি এইবাৰ মুখ্যমন্ত্ৰীয়ে পণ লৈছে যে ২ লাখ কৰিব বা ৮ লাখ ১০ লাখ যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰি তুলিব। আমি ভাবোঁ চৰকাৰখনে এই ক্ষেত্ৰত দিনে নিশাই কাম কৰিব।